যোৰহাট ষ্টেডিয়াম খেলপথাৰত যোৰহাট কেনেল ক্লাবৰ উদ্যোগত যোৰহাট ডগ শ্ব' 2025। যোৰহাট ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত হয় যোৰহাট ডগ শ্ব' 2025। বন্তি প্ৰজ্বলন আৰু ৰঙা ফিটা কাটি অনুষ্ঠান মুকলি কৰে বিশিষ্ট সমাজকৰ্মী সিদ্ধাংশু অংকুৰ বৰুৱাই। যোৰহাট কেনেল ক্লাবে আয়োজন কৰা এই অনুষ্ঠানত বিভিন্ন উন্নত জাতৰ কুকুৰ প্ৰদৰ্শন কৰা হয়। এই কুকুৰ প্ৰদৰ্শনীত প্ৰায় শতাধিক ভিন্ন উন্নত প্ৰজাতিৰ কুকুৰ প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে বৰ্তমান বহু লোকে কুকুৰ ভাল পায় আৰু কুকুৰ পোহে, কিন্তু কিদৰে প্ৰতিপালন কৰিব লাগে, কিদৰে ৰাখিব লাগে বহুতেই নাজানে। লগতে বহু ৰোগ বিয়পে, সেয়ে এই সন্দৰ্ভত সজাগ কৰিবৰ বাবে কুকুৰৰ পৰীক্ষা কৰাৰ লগতে প্ৰদৰ্শনী অনুষ্ঠিত হয়। এই ডগ শ্ব' অনুষ্ঠানত চণ্ডীগড়ৰ তিনিগৰাকী বিচাৰক উপস্থিত থাকে: সতপাল সিং, মহিপ সিং আৰু চিত্ৰৰঞ্জন বৰুৱা। নিউজ ডেস্ক, AIN লাইভ। আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে ইমান ব্যস্ততাৰ মাজত আমাৰ এই অনুষ্ঠানটো সমূহ অসমবাসীৰ লগতে ৰাইজক দেখাবলৈ আপোনালোকে আমাক সুবিধা কৰি দিছে। আপোনালোকে জানে আজিকালি চব পেৰেণ্টছেই হৈছে ওৱান চাইল্ড পেৰেণ্টছ নিচিনাই হৈ গৈছে, আৰু তাৰ লগতে কি হৈছে, সেই বাচ্চাটোক সংগী দিবৰ কাৰণে এটা মানে পেটছ চবেই এডপ্ট কৰিছে, আৰু সেই এডপ্ট কৰা ডগছটোক আমি হোম ফ্ৰেণ্ডলি কৰি ৰাখিবৰ কাৰণে কি ষ্টেপ ল'ব লাগে, সেই বস্তুটো এৱাৰনেছটো তুলনামূলকভাৱে বহুত কম হয়। আৰু সেই এৱাৰনেছটো আনিবৰ কাৰণে আমি এই সমজুৱাকৈ এই ডগ শ্ব'টো কৰিছোঁ। আৰু আমি ভাবোঁ এই ডগ শ্ব'টোৰ পিছত মানুহবিলাক এৱাৰ হ'ব, কি কৰিব লাগে, কি কৰিব নালাগে, সেই কথাটো এৱাৰ হ'ব। দ্বিতীয়তে সেই এনিমেলটো নিউট্ৰিশ্যনৰ ফালৰ পৰা কি কৰিব লাগে, সেই বা মেডিচিন কেনেকুৱা ধৰণৰ ছাপ্লিমেণ্ট দিব লাগে, সেইখিনি বহুতে নাজানে। সেইখিনিৰ প্ৰতি এৱাৰনেছ কাৰণে আমি বিভিন্ন ধৰণৰ কোম্পানীৰ পাৰ্চনসকলক মাতি আনিছোঁ। তেখেতলোকে ষ্টল দিছে, তেখেতলোকে শ্ব' কৰিছে। সেইখিনিও আমাৰ ইয়ালৈ অহা ডগ শ্ব'ৰ কাৰণে অহা প্ৰতিজন ডগ পেৰেণ্টছে সেইখিনি চাব বুলি আশা কৰিছোঁ। যোৰহাট কেনেল ক্লাবে যি ডগ শ্ব' অনুষ্ঠিত কৰিছে, বিশেষভাৱে আয়োজক গোষ্ঠীক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰভাৱে আয়োজন কৰিছে। আৰু একচুৱেলি মই অনুষ্ঠানৰ উপস্থিত নিজে যথেষ্ট উৎফুল্লিত হৈছোঁ, কাৰণ মই নিজে কুকুৰ খুব ভাল পাওঁ। মই কুকুৰৰ লগত খুব জড়িত সৰুৰ পৰা। মোৰ 3টাকৈ কুকুৰ আছে। মোৰ ডগ শ্ব'ত অংশগ্ৰহণ কৰিবলৈও আহিছে। আৰু আজিৰ দিনত আপোনালোকে দেখিছে যে সকলোতকৈ যদি আজিৰ দিনত নহয়, আগৰ পৰাই সকলোতকৈ প্ৰভুভুক্ত যদি এটা জন্তু বুলি ক'ব যায় যে কুকুৰক ক'ব পাৰে, কুকুৰে মানুহক বিশ্বাস জগাব তোলে। আৰু মানুহেও আজি বিভিন্ন যান্ত্ৰিকতাৰ এই পৃথিৱীখনত মাজত অলপ প্ৰশান্তি বিচাৰি কুকুৰ পোহাৰ এটা পৰিৱেশ সৃষ্টি হৈছে। আগতেও হৈছিলে, কিন্তু আজিৰ দিনত সেইটো সংখ্যা বাঢ়িছে। গতিকে ভিন্ন প্ৰজাতিৰ কুকুৰ আজিৰ দিনত মানুহে পোহে। আপোনালোকে দেখিছে ডগ শ্ব'ত কিমানখিনি কুকুৰ আহিছে, কিবা অংশগ্ৰহণ কৰিছে, আৰু নিজৰ সন্তানৰ দৰে মৰম কৰে। ময়ো নিজৰ সন্তানৰ দৰে মৰম কৰোঁ। গতিকে খুব সুন্দৰ এটা অনুষ্ঠান অনুষ্ঠিত কৰিছে। কিন্তু মই উদ্যোক্তা কমিটিৰ বা আয়োজক গোষ্ঠীলৈ এইটোৱে কৈছোঁ, যিহেতু মই ইয়াত চিফ এডভাইচাৰ হিচাপেও আছোঁ এই অনুষ্ঠানৰ লগত, মই কৈছোঁ যে এটাই কৈছোঁ যে এইটো প্ৰত্যেক বছৰ দিনে যোৰহাটত এই অনুষ্ঠান অনুষ্ঠিত হৈ থাকে। আৰু তাত আমাৰ ফালৰ পৰা, সকলো ফালৰ পৰা, বা আমাৰ যোৰহাটৰ ৰাইজৰ ফালৰ পৰা, মই যিহেতু এজন যোৰহাটৰ সমাজৰ লগত যিহেতু মই জড়িত, যদি মই সহযোগিতা যি অহাবলৈ মই সদায় সহযোগিতা আগবঢ়াই গৈ থাকিম। কিন্তু এনে অনুষ্ঠানবোৰৰ খুবেই প্ৰয়োজনীয়তা আছে। যোৰহাট কেনাইন ক্লাব এইটো নতুনকৈ গঠন কৰিছোঁ। এইটো নৱেম্বৰ মাহত গঠন হৈছে। আমাৰ মুখ্য উদ্দেশ্য হৈছে মানুহবিলাকে কুকুৰ পোহে, কিন্তু কুকুৰবিলাকক কেনেকৈ ৰাখিব লাগে, কি ভেকচিন দিব লাগে, কেনেকৈ প্ৰতিপাল কৰিব লাগে, এইবিলাক কথা নাজানে। সেইটো সজাগতাৰ কাৰণে আমাৰ বিশেষকৈ আমাৰ ডগ শ্ব'টো হৈছে। দ্বিতীয়তে ভৱিষ্যতে আমাৰ বহুত পৰিকল্পনা আছে। যি কুকুৰৰ পৰা কিছুমান ৰোগ মানুহৰ গালৈ সংক্ৰমিত হয়, সেইবিলাকক উভ সংক্ৰামক ৰোগ বুলি কোৱা হয়, বা ইংৰাজী জুন'চিছ বুলি কোৱা হয়। যেনে ধৰি লওক ৰেবিছ, এইটো মাৰাত্মক ডিজিজ। ৰেবিছৰ পৰা আদি কৰি বুচেলোচিছ, ট্ৰাইক'মনিচিছ বা বিভিন্ন ধৰণৰ পেলুৰ দ্বাৰা কুকুৰৰ পৰা মানুহৰ গালৈ সংক্ৰমিত হয়। লগতে কিছুমান ছালৰ ৰোগ কুকুৰৰ পৰা মানুহলৈ সংক্ৰমিত হয় বা হ'ব পাৰে বা হয়। গতিকে এইবিলাকৰ সাৱধানতা কেনেকৈ ল'ব লাগে, মানুহবিলাকে কেনেকৈ প্ৰতিপাল কৰিব লাগে, এইবিলাক নহ'বৰ কাৰণে কি প্ৰতিৰোধ ল'ব লাগে, এইবিলাকৰ সজাগতাৰ কাৰণে আমাৰ এই আজি শ্ব'টো অনুষ্ঠিত কৰা হৈছে। লগতে আমাৰ বহুত ধৰণৰ পৰিকল্পনা আছে। ধৰি লওক এনিমেল বাৰ্থ কণ্ট্ৰল, যিবিলাক ষ্ট্ৰীট ডগ বাৰ্ড আছে, বাটত ঘূৰি ফুৰা কুকুৰ আছে, তেওঁলোকক মানুহবিলাকে বহুত অত্যাচাৰ কৰে। সেইবিলাকক আমি ধৰি পেলাই তেওঁলোকৰ যাতে বংশ বৃদ্ধি নহয় তাৰ ব্যৱস্থা কৰিম। লগতে যিটো জলাতংক ৰোগৰ সজাগতা সভা অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছে। লগতে ষ্ট্ৰীট ডগ যিমান আছে সেইবিলাকক জলাতংক ৰোগৰ প্ৰতিষেধক টীকাৰ ব্যৱস্থা কৰিম বুলি আমি ভৱিষ্যত পৰিকল্পনা কৰিছোঁ। মানে এইটো হ'ল কি, আমি এটা প্ৰথম ক্লাব খুলিছোঁ, যোৰহাট কেনেল ক্লাব। এইটো 3rd ইন আছাম। প্ৰথমটো শিলচৰত আছিল, ছেকেণ্ডটো গুৱাহাটীত আমি খুলিছোঁ। আমি এফিলিয়েশ্যন লৈছোঁ ইউনাইটেড কেনেল ক্লাব চণ্ডীগড়ৰ পৰা। চণ্ডীগড়ৰ এফিলিয়েশ্যন আছে ৰাছিয়াৰ ক্লাবত।
গতিকে এইখিনি আমি যিখিনি কুকুৰ এতিয়া ৰিকগনাইজ ব্ৰিড অন্তৰ্গত কৰিম সেই ব্ৰিডখিনিক ৰেজিষ্টাৰ হ'ব তাৰপিছত মাইক্ৰ'চিপ আহিব মাইক্ৰ'চিপ মানে আমি চিম কাৰ্ড ভৰাই দিওঁ যে এনেকুৱা নিচিনা কুকুৰটোক মানে ভিতৰত ইনজেক্ট কৰি ভৰাই দিয়া যায় কুকুৰটো স্কেন কৰিলে এড্ৰেছ কি ব্ৰিড তাৰপিছত মালিকৰ নাম ফোনো চাব ওলাই যায় এই প্ৰথমবাৰৰ কাৰণে মই বস্তু যোৰহাটলৈ আনিছোঁ অন টপ অফ ডেট আমি এতিয়া এৱাৰনেছো হ'ব যে কুকুৰ কেনেকৈ ৰাখিব লাগে আজি শ্ব' বুলি যেতিয়া কৈছোঁ কুকুৰ জাপ চাপ হেণ্ডছেক দিয়া কমাণ্ডো নহয় কুকুৰটোৰ কেনেকুৱা কণ্ডিশ্যন স্কিনৰ কণ্ডিশ্যন দাঁত চাব অইল কেভিটি চাব তাৰপিছতে অৰ্গেনছবিলাক চাব ঠিকে আছে নাই ভেকচিন প্ৰপাৰলি দিয়া আছে নাই যোনবিলাক ভেকচিন দিয়া নাই আমি এণ্ট্ৰিয়ে দিয়া নাই ভেকচিন আপলোড লাগিব তেতিয়া এৱাৰনেছ হ'ব যে হয় আমি কিছুমানে ভাল ভাল কুকুৰ পোহে কিন্তু ভেকচিনবিলাক নিদিয়ে গতিকে এইটো প্ৰথমবাৰ আমি জাজ চণ্ডীগড়ৰ পৰা আনিছোঁ মানে ইউনাইটেড কেনেল ক্লাবৰ পৰা চণ্ডীগড়ৰ পৰা জাজ আহিছে এইটো এটা প্ৰথম পদক্ষেপ আমি এইটো প্ৰথম ষ্টাৰ্টিঙে কৰিছোঁ পিছত আমাৰ ক্লাবটোৰ কিছুমান কিবি কাম ল'ম বুলি ভাবিছোঁ যেনেকৈ এনিমেল বাৰ্থ কণ্ট্ৰল তেনেকৈ কুকুৰবিলাকৰ ওপৰত যে মানুহজনক কামুৰাইছে আমি কিয় কৰিম মানে কুকুৰবিলাক কেপচাৰ কৰি ABC বুলি কয় কুকুৰবিলাক চাৰ্জাৰী কৰি দিম তাতে ফিচাৰলৈ পোৱালি নহয় তাৰমানে এতিয়া কি হ'ব এইটো এটা চাৰ্টিফাইড প্ৰগ্ৰেম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমি লাগি আছোঁ ষ্ট্ৰীট ডগখিনি কৰিম তেতিয়া কি হ'ব পপুলেশ্যন লাহে লাহে কমি যাব সিহঁতৰ কাৰণ নহ'লে বেজি দিয়ে লাভ নাই এটা কুকুৰ বেজি দিলে আকৌ দিব লাগে আপোনাৰ 21 ডেজ বুষ্টাৰ ড'জ আজি দিলোঁ লোকেল কুকুৰ এটা কালি বিচাৰি নাপাব কুকুৰটো এইটো এটা লাহে লাহে পদক্ষেপ ষ্টাৰ্টিং কৰিছোঁ আজি প্ৰথম এটা শুভ আৰম্ভণি আমাৰ আমি গোটেইখিনি ক্লাবটোত আমাৰ ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ আছে ৰিটায়াৰ্ড মানুহ আছে তাৰপিছতে লোকেল ডগ হেৰি আছে লাভাৰ আছে পেট শ্বপ অনাৰ আছে এনেকৈ খুলিছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271